গাহৰি মাংস এপোৱা লৈ আনিছোঁ আজি দেৱৰীয়া বজাৰৰ পৰা। এই মাংসখিনি অলপ বইল কৰি লওঁ। লগতে বিলাহী দুটা দি দিছোঁ যাতে এইটো তেলটো ওলাই নাযায় যাতে, সেইকাৰণে। মাংস বইল হৈ গ'ল। ইফালে আমাৰ দাইলো সিজি আছে, দাইল আৰু বন্ধাকবি। আপোনালোকে খাইছে নাই বাৰু কমেণ্ট কৰিবচোন। এয়া পিঁয়াজ, আদা ৰচুন আৰু জলকীয়া কাটি লৈছোঁ। এয়া আলু এটা কাটি লৈছোঁ আৰু এয়া গাহৰি, এইটো বইল কৰা গাহৰি। এয়া তেল দি লৈছোঁ, পিঁয়াজ দিলোঁ, জলকীয়া দি দিছোঁ আৰু এয়া আদা নহৰু। এয়া মাংস দি দিলোঁ। হালধি অলপ দি দিছে। এয়া নিমখ দি দিছে, আলুখিনি দি দিছে। সিজিলেই চাগে ন, চোৱাচোন আলুখিনিতো হেৰি কৰি অলপমান দি দিয়া মছলা, বেছি মছলা খালে ভাল নহয়। এইটো মিট মছলা অলপ দি দিছে, ঢাকি দিছোঁ আৰু হৈ যাব অলপ পিছত। এয়া আমাৰ মাংস সিজি গ'ল। আলুটো সিজিলে নাই? আলু অলপ বাকী আছে সিজিবলৈ। মাংসটোতো সিজাই আছিলে বাৰু অলপমান, আৰু অলপ পিছত হৈ যাব। এইফালে খেলো চাই থকা আছে, এইফালে মাংসও বনাই থকা আছে। মাংস আমাৰ হৈ গ'ল। এতিয়া নমাই ভাতটো খাবহে লাগে আৰু ন? খাবই লাগে আৰু, খাম আৰু জলদি। এয়া দাইল আৰু বন্ধাকবি, এয়া গাহৰি মাংসটো, এয়া ঘৰতে বনোৱা বেলফুৰি আৰু মূলা আচাৰ, এয়া পানী টেঙা, আৰু এয়া আমাৰ ভাতৰ থালি সাজু হৈ গ'ল।